खुलुमबाय स्टुडिअ आं आमिना सरगियारि धेमाजि जामुगुरि फाससालियाव मिसिं हारिनि फराग फोरबो फालिथाय फराग फोरबोखौ लानानै जामुगुरि फाससालि मिसिं गामियाव रंजा बाजा थासारि आबाद मावनानै जिउ खुंबोनाय मिसिं हारिनि सुबुंफोरा गाहायै आसु खालि बावा बेसर सबायनि आबाद मावनानै जिउ खुङो लासै लासै दैज्लांनि दैफोरा रानलांनानै बोथोरा गोरान जायो अब्ला गोरान आबाद मावनायखौ जागायो बेनि सिगांनो हाबा गैथ'यै समाव मिसिं हारिया फराग मुंनि मोनसे फोरबोखौ फालियो धेमाजि जामुगुरि फरायसालिनि मिसिं गामियाव दिनैनिफ्राय सानथामनि मेहेरगोनां हाबाफारि लानानै बाथि फराग फोरबोखौ फालिनो लाहार फाहार खालामदों गगामुखनिफ्राय बिमल गयारिनि रिपर्ट रिलाइभ निउज 24 আমাৰ সাংবাদিক বন্ধুসকললৈ আমাৰ 2021 চনৰ পৰা ষ্টাৰ্টিং কৰা যেটো আমি 2021 চনৰ পৰা আমাক কাৰ্যকৰী কৰি আজি যোৱাকালিৰ পৰা আমি ষ্টাৰ্ট কৰিছোঁ আমি পৰাগ পাঁচম পৰাগ অনুষ্ঠানটি আমাক যোৱাকালিৰ পৰা কাৰ্যসূচীটো হৈছে আমাৰ যেনেকৈ আমাৰ জীয়ৰীসকলে আমাৰ বাহিৰলৈ যায় সব আমাৰ যিমান আমাৰ মিনিমাম 90-80 মান হ'ব আমাৰ জীয়ৰীসকলে বাহিৰত যোৱা এইবিলাক সব আমাৰ আহি পেলাই সিহঁতকো আমাৰ আদৰণি জনালোঁ আৰু লগতে আকৌ আমাৰ জোনাই সমষ্টিৰ মানে বাহিৰ ছিলে সিহঁতৰ পৰাও আমি মিনম হিচাপে আমাক সিহঁতক 106গৰাকী মানে দেখা গাঁওবোৰ আহিছে সিহঁতকো আমি আদৰণি জনাইছোঁ আপোনালোকৰ সাংবাদিকসকললৈকে জনাইছোঁ যেনেকৈ আমাৰ আজি কিতাপ যিটো আমাৰ গ্ৰন্থ উন্মোচন কৰিছোঁ আমাৰ যিটো কাৰণ আমি এই পৰাগপণ আমাৰ কি হয় আজি পাতিলোঁ আজি শেষ হৈ যায় আমাৰ স্মৃতিটো হৈ থাকিব আমাৰ গ্ৰন্থ কিতাপখন গ্ৰন্থটোহে আমাৰ অতীতলৈকে থাকি যাব আমাৰ সৰু ল'ৰা ছোৱালীৰ পিছত পাবগৈ গতিকে আমাৰ আপোনালোকক ছ'চিয়েল মিডিয়াত আমি ছ'চিয়েল মিডিয়াসকলক আমি ইমানেই ধন্যবাদ জ্ঞাপন কৰিছোঁ কিয়নো আপোনালোকে ছ'চিয়েল মিডিয়া নহ'লে আজিকালি একোৱেই নহয় ছ'চিয়েল মিডিয়াত যিমান প্ৰচাৰ হয় আজিকালি যিকোনো বস্তুৱেই নহওক লাগে ছ'চিয়েল মিডিয়া প্ৰচাৰ নহ'লে আমাৰ ধৰি লওক আমাৰ মিচিং সংস্কৃতিবিলাক কেনেকৈ আগবাঢ়ি যাব গতিকে আপোনালোকৰ মাধ্যমেৰে যদি আমি আমাৰ মিচিং ভাষাবিলাক মিচিং সাংস্কৃতিকবিলাক যদি প্ৰচাৰ হৈ যায় তেতিয়াহ'লে আমাৰ যিটো আমাৰ মিচিং সাংস্কৃতিকবিলাকো আমি আগবাঢ়ি যাব বুলি আশা কৰিছোঁ শ্ৰদ্ধা জনাইছোঁ আপোনালোকৰ যোগেদি আমাৰ এই পৰাগটো দেখুৱাৰ বাবে যোৱাকালিৰ পৰা আমাৰ এই জামুগুৰি পাঠশালীত পৰাগ উৎসৱ আৰম্ভ হৈছে মই ইয়াৰে বোৱাৰী ইয়াত পাৰ্মানেণ্টকৈ নাথাকোঁ হ'লেও মই পূৰ্ণ সহযোগ কৰিছোঁ আজি উলিওৱা এই স্মৃতিগ্ৰন্থখনে মই উলিয়াইছোঁ বহুত ভাল লাগিছে ময়ো আলহী নিচিনা হ'লেও মানে কি নিজস্বভাৱে বহুত এনজয় কৰিছোঁ এই উৎসৱটি হৈছে কি নিয়মতে 5 বছৰ মূৰে পৰাগ উৎসৱ পাতে কিন্তু এতিয়া অলপ আৰ্থিক অনাটনৰ কাৰণে উৎসৱটো 5 বছৰ মূৰত যে পাতিব লাগে তাৰ মানে নাই কি হয় এইটো এটা প্ৰীতি উৎসৱ ইয়াত আমাৰ গাঁৱৰ যিমানখিনি ছোৱালী বিয়া হ'ল 5 বছৰ ভিতৰত এইখিনি ইয়ালৈ মতা যিখিনি ছোৱালীবিলাক যোনে মানে বুলি কয় কমেও 2জনী ছোৱালী 2টা ল'ৰা আনিব লাগে এই আমাৰ উৎসৱলৈ যোৱাকালি ৰেজিষ্ট্ৰেশ্যন কৰিছে আজি আহিছে এটা খাই বৈ আছে 2টাৰ পৰা এই ছোৱালীকেইজনী যিমানকৈ আছে এটা কম্পিটিশ্যন হ'ব যোনে মই এটা কম্পিটিশ্যন ইয়াৰ প্ৰাইজ থাকিব ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড 1 নম্বৰ 2 নম্বৰ কি হয় আমি যে পৰাগ উৎসৱটো পাতিছোঁ এখন গাঁৱত এটা কৃষ্টি দলক আমি ইনভাইট কৰা হয় যোৱাকালি আমাৰ ছিলে জোনাইৰ পৰা ইনভাইট কৰিছে ধুনীয়াকৈ পেটৰ পৰা আদৰণমান কৰি আহিছে এখেতলোকে আমাৰ মিচিঙৰ যিমান কৃষ্টি আছে লেলি চমান গুমৰাগ চমান নৃত্য প্ৰদৰ্শন কৰি দেখাইছে এখেতলোক আজিও থাকিব কাইলৈ আকৌ সমাৰোহেৰে ইয়াৰ পৰা বিদায় দিব ঠিক তেনেকৈ আমাৰ পৰা গাঁৱত বিয়া হৈ যোৱা ছোৱালীকেইজনী কাইলৈ বিদায় দিব আজি খুৱাই বোৱাইছে কাইলৈ বিদায় দিওঁতে এটোপোলা আপো আৰু গাহৰি মাংস একটা দি পঠাব এটা প্ৰীতি মৰম তাৰমানে আমাৰ গাঁৱত পৰাগ খালোঁ ঘৰৰ মানুহ শ্বশুৰে ননদক এটা প্ৰীতিভোজ ঘৰলৈ লৈ যায় সঁচাই ভাল লাগে কাইলৈ শেষ হ'ব আজি ফাংচন হ'ব ফূৰ্তি হৈছে আমাৰ মিচিং মানুহৰ নিচিনা ইমান কালাৰফুল আপোনালোকে গৈছে বহুত কালাৰফুল ঠিক তেনেকৈ মনবিলাকো কালাৰফুল আপোনালোকক এইটোকে জনাব ফেব্ৰুৱাৰীৰ পৰা আমাৰ 24 তাৰিখ 2, 2022 চনলৈকে
আমাৰ এই কাৰ্যখিনি চলিব। যোৱাকালি আমাৰ বিশেষ কাৰ্যসূচী আমি প্ৰথমে আমি চাপাই অভিযান আমি সাময়িকভাৱে চাপাই অভিযান কৰিলোঁ। তাৰপিছত আমি বৃক্ষৰোপণ কৰিলোঁ। তাৰ পাছত আমি নামঘৰ আৰু হৰি মন্দিৰত আমি বন্তি প্ৰজ্বলন কৰিলোঁ। আমি তাৰ পাছত পতাকা উত্তোলন কৰিলোঁ। তাৰ পাছত আমি আমাৰ গাঁৱৰ ৰাইজে আমাৰ যিসকল অতিথি হিচাপে যাক আমি মিচিং সমাজত মিনম বুলি কৈছোঁ, মিনম সমাজক আমি আদৰণি জনালোঁ তেওঁলোকৰ খোৱা বোৱা ব্যৱস্থা। তাৰপিছত আমি কৰিলোঁ যে আমাৰ যি কৃষ্টি সংস্কৃতি আছে বা জোনাই যিসকল বাহিৰ জিলাৰ পৰা যিসকল মিনম বা অতিথি আহিছে তেওঁলোকৰ যি ধৰণৰ কৃষ্টি সংস্কৃতি আছে তেওঁলোকৰ মাজত আমাৰ সমন্বয় এটা বাৰ্তা আমি আগবঢ়াব পাৰিলোঁ। আৰু আজি পুৱাই আমি আকৌ সামূহিক চাপাই অভিযান আমি আৰম্ভ কৰিলোঁ। তাৰ পৰৱৰ্তী সময়ত আমি আমাৰ মিচিং সমাজৰ পূৰ্বপুৰুষসকলক উপাসনাৰ বাবে আমি যি মিচিং সমাজে য়েংমান মান্দাক বুলি কয় সেই য়েংমান মান্দাম পৰ্ব আমি আৰম্ভ কৰি আমাৰ এই দ্বিতীয় দিনৰ শুভাৰম্ভণি কৰিছোঁ। আৰু পৰৱৰ্তী সময়ত আমি লগতে যে আমাৰ যিসকল জোনে মানে যাক আমি জা জোৱাই বুলি কৈছোঁ, জা জোৱাই যিসকল বাহিৰলৈ গৈছিলে তেওঁলোকক মাতি আনি তেওঁলোকৰ চিনাকি পৰ্বৰ লগতে আমাৰ এই পৰাগ উৎসৱৰ এখনি গ্ৰন্থ আলোচনী আমি উন্মোচন কৰিলোঁ, যিখনে আমাৰ পৰৱৰ্তী সময়লৈকে আমাৰ যিসকল আমাৰ যুৱক যুৱতী আছে বা প্ৰজন্ম আছে তেওঁলোকেও এটা নতুন বাৰ্তা পাবৰ কাৰণে সক্ষম হ'ব। কাৰণ আমি এই 3 দিন আমাৰ যি কৃষ্টি সংস্কৃতি হ'ল বা আমাৰ গাঁওখনৰ কেনেধৰণৰ ইতিবৃত্ত আছিলে তেনেধৰণৰ কথাই এই আমাৰ আলোচনী গ্ৰন্থখনত বিশেষভাৱে ঠাই পাইছে। আৰু লগতে আমাৰ কাইলৈ আকৌ ৰাতিপুৱা 5টাৰ পৰাই আমাৰ সামূহিক চাপাই অভিযান থাকিব। তাৰ পৰৱৰ্তী সময়ত আমাৰ যিসকল জা জোৱাই আছে বা আমাৰ গাঁৱৰ যিসকল জা জোৱাই আছে তেওঁলোকৰ মাজত আমাৰ সাংস্কৃতিকভাৱে সমন্বয় হ'ব। এটা সংস্কৃতিগত যি আমাৰ পৰম্পৰা আছে সেই নাচ গানৰ পৰা আদি কৰি আমাৰ নিৰ্দিষ্ট যিবোৰ মিচিং সমাজৰ স্বকীয় যিবোৰ আমাৰ মিবগা লোক আছে, আমাৰ গেৰ' আছে বা আমাৰ মহিলাসকলৰ যি পৰিধান কৰা আমাৰ এগেগাছৰ আছে সেইসমূহ পৰিধান কৰি আমি পৰৱৰ্তী সময়ত কাইলৈ দিনৰ 2টা বজাত আমাৰ যিসকলক আমি মিনম বা অতিথি হিচাপে আমি আমন্ত্ৰণ কৰি আনিছিলোঁ তেওঁলোকক ধুনীয়াকৈ তেওঁলোকৰ যোৱা ব্যৱস্থাটো কৰি আমি ইয়াৰ পৰা বিদায় জনাওঁ।